এতিয়া দেখা পাই আছোঁ বিজেপিয়েও শ্লোগান দিব ওলাইছে। এটা হাঁহি লগা কথা আৰু দুৰ্ভাগ্যজনক। চৰকাৰী পক্ষইও এতিয়া আন্দোলন কৰিবলৈ ধৰিছে। ইমান ডবল ইঞ্জিনৰ চৰকাৰ এটা আৰু আমাৰ মামা ইমান পাৱাৰফুল। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় নিজেও কৈছে যে মোতকৈ পাৱাৰফুল ব্যক্তি আৰু ভাৰতবৰ্ষত কোনেও নাই, কিন্তু আমি কাৰ্যত সেইটো দেখা নাই। আমি অনুৰোধ জনাইছোঁ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক, তেখেতে অতি সোনকালে আমাৰ জুবিন দাক ন্যায় দি, তেখেত যে পাৱাৰফুল, তেখেত যে আচলতে অসমীয়াৰ আৱেগ আৰু অনুভূতিক গুৰুত্ব দিয়ে, সেইটো আমি তেতিয়াহে ভাবিম যেতিয়া আমাক কৰ্ম কৰি দেখাইব আৰু আমাৰ জুবিন দাক ন্যায় দিব, তেতিয়াহে আমি। সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তক যিটো জেলত ৰখা হৈছে, আচলতে সেই সম্পৰ্কে কিবা ক'ব নেকি? আচলতে কি কাৰণত তাতে ৰখা হ'ল, যিটো সেইটো কিছুদিন আগতে উদ্বোধন কৰা হয়। আমি সন্দেহ কৰিছোঁ যে আচলতে এইটো লৈ যে দীঘলীয়া এটা ৰাজনীতি কৰিব, বিশেষকৈ চৰকাৰেও ৰাজনীতি কৰিব বুলি আমি সন্দেহ কৰিছোঁ। নহ'লে ইতিমধ্যে আমাৰ জুবিন দাই ন্যায় পালে হয়। কাৰণ গোটেই ভাৰতবৰ্ষ বুলি নহয়, গোটেই মানে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ জুবিন দাক ন্যায়ৰ কাৰণে মানে সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা প্ৰতিবাদ ডিজিটেল হওক আৰু সামাজিক মাধ্যম আৰু বাস্তৱ ক্ষেত্ৰতো প্ৰত্যেকজন অনুৰাগীয়ে বিচাৰি আছে হাৰে হুমুজে। কিন্তু আমাৰ চৰকাৰৰ যিটো হেমাহি আৰু অলপ আমাৰ সন্দেহ হৈছে যে শ্যামকানু মহন্ত আৰু যিকেইজন অভিযুক্ত আছে তেখেতসকলৰ প্ৰতি কিবা সহমৰ্মিতা দেখাই আছে, যাৰ কাৰণে এতিয়ালৈকে ন্যায়টো আৰু সত্যটো উদ্ঘাটন হোৱা নাই। দেখিবলৈ পোৱা গৈছে অসম আৰক্ষী তথা ছিংগাপুৰৰ আৰক্ষীৰ যিটো জুবিন মৃত্যুৰ যিটো ৰিপৰ্ট টোটেলে পৃথক পৃথক হৈছে। আচলতে কি কাৰণত ইয়াৰ আৰু ৰহস্যটো? এইটো মই এজন অধিবক্তা হিচাপে ক'ব বিচাৰোঁ, যিটো প্লেচ অফ অকাৰেঞ্চ আপোনাৰ যিটো হয়, আচলতে প্লেচ অফ অকাৰেঞ্চৰ যিটো ঘটনা সেইটো হয় সত্য। এতিয়া আমি অসমৰ পৰা যিকোনো এটা মনে গঢ়া কাহিনী বনাই যদি আমি ইনভেষ্টিগেশ্যন কৰোঁ, সেইটো ঠিক নহ'ব। ছিংগাপুৰৰ পৰা যিটো আপোনাৰ তথ্য আৰু ইনভেষ্টিগেশ্যন আহিব প্লেচ অফ অকাৰেঞ্চৰ পৰা, সেইটোহে সত্য বুলি আমি ভাবিম। হয়, UDF-ৰ মূল বদৰুদ্দিন আজমলক এই ক্ষেত্ৰত অথংকতভাৱে জড়িত দেখিবলৈ পোৱা যোৱা নাই। আচলতে নাই, আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাব তেখেতে অসুস্থ, বিশেষকৈ আমাৰ দলীয় কামতো তেখেতে যোগদান কৰিব পৰা নাই। আৰু যিখিনি আমাৰ দলীয়ভাৱে যিখিনি কাম কৰিব লগা জুবিনদাৰ ক্ষেত্ৰত আমি কৰিম, আগৰ পৰাও কৰি আহিছোঁ। আৰু জুবিনদাৰ স্মৃতিক ধৰি ৰাখিবৰ কাৰণে আমাৰ যিকোনো পৰ্যায়লৈ আমি কাম কৰি যাম। আৰু জুবিনদাৰ নাম গোটেই জীৱন যুগ যুগ ধৰি মানুহে যাতে মনত ৰাখিব পাৰে, সেনেকুৱা এটা ব্যৱস্থা আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবে আশ্বাস দিছে, নিশ্চয় কৰিব। দুদিন আগত এটা শ্লোগান ওলাইছে, ময়ো জুবিন আমিও জুবিন। এইটো আচলতে কিবা ৰাজনৈতিকভাৱে কিবা ব্যৱহাৰ কৰা হৈছে নেকি? এইটো হ'ল হাস্যকৰ কথা। এটা একদম এনেকুৱা ৰাজনীতি। মই এটা কথাই ক'ব বিচাৰোঁ যে আচলতে আমাৰ চৰকাৰী পক্ষই ভাবি আছে অসমখন এটা চিৰিয়াখানা, আৰু চিৰিয়াখানাৰ ভিতৰত থকা জন্তুবোৰ হৈছে আমি জনসাধাৰণ। যি বুজাব খুজিছে আমি সেইটোৱেই বুজিব লাগিব। ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। তেখেতসকলে যে শ্লোগানটো দিব, কাৰ আগত দিব? চৰকাৰী পক্ষই। তেওঁলোকে দাবীটো কাক জনাব? তেওঁলোকৰ চৰকাৰ চেণ্ট্ৰেলত আছে, আমাৰ অসমত আছে চৰকাৰ, তেওঁলোকৰে চৰকাৰ। এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ যে আচলতে কেইদিনমান পিছত দেখা পাম যে CID আৰু চিটেও কিজানি প্ৰতিবাদ কৰিবলৈ আহে নেকি, তেওঁলোকেই বাকী ৰ'ল। অহা 2026 চনত UDF-ৰ ভূমিকা কি থাকিব? অহা নিৰ্বাচনত আমাৰ প্ৰপেগেণ্ডা, আমাৰ যিটো প্ৰস্তুতি, সেইটো হ'ল আমাৰ অসমৰ নিৰ্যাতিত, নিপীড়িত আৰু যিসকল অৱহেলিত জনসাধাৰণ আছে তেওঁলোকৰ হকে আমি কাম কৰি যাম। আৰু প্ৰতিশ্ৰুতিবদ্ধ প্ৰত্যেকজন অসমীয়াই গৌৰৱেৰে অসমত থাকিব পাৰিব। তেওঁলোকৰ হৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিটো অত্যাচাৰ কৰি আছে আমাৰ বিজেপি চৰকাৰে, আৰু 15 বছৰ যিটো শাসনত আছিল কংগ্ৰেছ চৰকাৰে, আমাক যে একো দিয়া নাই, এইটো বস্তু আমাৰ সংখ্যালঘু হওক আৰু নিৰ্যাতিত জনসাধাৰণে হওক, যিসকলক উচ্ছেদ কৰা হ'ল, এই উচ্ছেদ আইন কোনে আনিলে আৰু উচ্ছেদ কিয় কৰা হৈ আছে? অকল টাৰ্গেটটো আমাৰ সংখ্যালঘু জনসাধাৰণৰ ওপৰতে হৈ আছে। গতিকে নিপীড়িত নিৰ্যাতিত জনসাধাৰণৰ হৈ যিখিনি কৰিব লাগে আমাৰ AIUDF দলৰ পৰা আমি নিশ্চয় অনাগত দিনত কৰিম আৰু প্ৰতিশ্ৰুতিবদ্ধ।